গুড মৰ্ণিং যাত্ৰা আৰম্ভ কৰিছোঁ লখিমপুৰলৈ বুলি আৰু এতিয়া বাজিছে 6:30 আমাৰ মহান ব্যক্তিজনৰ কাৰণে দেৰি হ'ল শুই উঠা নাছিলে মই শুই উঠা নাছিলোঁ নে কথা ক'বলৈ আহিছোঁ এই ঘৰটো কোনটো আছিলে আগত এইটো এটা হ'ল এতিয়া এইবিলাকৰ কাৰণে মই সোনকালে যাবলৈ কৈছিলোঁ 6টা বজাত আমাৰ আগত আগত নেকি চেণ্টু কাহে চাহে যাবলৈ লৈছোঁ আৰু লখিমপুৰলৈ আৰু এগৰাকী আহিছে সেয়া এইগৰাকী এটা গালি দি পেলাই শেষেই হোৱা নাছিলে এজনীয়ে কিবা এৰি থৈ আহিলে দৌৰ মাৰিছে মই কিবা এৰি থৈ আহিলোঁ এই মাত্ৰ লৈ আহিম পানী বটলটো চাইছোঁ কি এৰিলে কচোন কি এৰিলে এনি গেছ কি এৰিছে তামোল চামোল কিবা গাড়ী চকাত পাম নাই এনেকুৱা মানে বাছন্তি এখন লৈ ওলাইছোঁ আজি লখিমপুৰলৈ মানুহে হাঁহ নকৰে আমি কৰিছোঁ কি এৰিলা সেয়া তামোলৰ টোপোলা অঁ টেমা এটা এৰি থৈ আহিছিলে ঠিক আছে এতিয়া তেতিয়াহ'লে স্কুল বাছবিলাক আহিলে যেতিয়া এতিয়া দেৰি হ'ব আৰু পৃথিৱীৰ চব গাড়ী আগবাঢ়িবলৈ দি থকা এজন ড্ৰাইভাৰ এখেত আমি পিছতেই যাম তোমালোক আগবাঢ়া এনেকুৱা এটা মেণ্টেলিটি ইমান ভাল আমি গৈ পেলাই লাহে ধীৰে পালেগৈ হ'ল আৰু চব আমাৰ কাৰণে ৱেইট কৰিব ন চবেই আমাৰ কাৰণে ৱেইট কৰিব লাহে ধীৰে পালেগৈ এইখিনিতে ওলাই ল'ব ল'লে কমচে কম অমৰ অমৰ তুমি যদি এই ভিডিঅ'টো চোৱা একদম কমেণ্ট ছেকশ্যন তোমাৰ কাৰণে খোলা আছে যিকোনো কমেণ্ট কৰিব পাৰা এলেহুৱা মানুহৰ কাৰণে কি কি নহয় পৃথিৱীত কেতিয়া যে গৈ পামগৈ একেবাৰে ভয়হে লাগিছে ভাবি পেলাই এতিয়া আকৌ চকাটো পাম্প দিবলৈ দোকান বিচাৰি ফুৰিছে এই ৰাতিপুৱাখনতে ক'ত বা পাম চব ধুনীয়াকৈ চেক টেক কৰাই লৈছোঁ দেই ৰাস্তাত বা কি বিঘিনি ঘটে ই কি ঘটাই ঠিক নাই যিয়ে নহওক তেলটো ভৰাবলৈ আহিলোঁ মই ক'লোঁ যে ফুল টেংকি কৰি দিবলৈ দদৌৱে মোক এবাৰ কৈছিলে যে ভণ্টি আমি এটা কাম কৰোঁ ব'ল তেজপুৰেদি যাওঁ মই ক'লোঁ ইমান দূৰ হ'ব তেজপুৰেদি নাযাওঁ দেই এইফালে যাম সি বাৰে বাৰে মানা কৰা সত্ত্বেও মই ক'লোঁ যে বগীবিল হৈ যাম এতিয়াহে গম পালোঁ যে সি কিয় মানা কৰিছিলে ৰাস্তাৰ অৱস্থা দেখোন একেবাৰে তুথৈ বচ এইকেইদিনত যদি কাৰোবাৰ ডিব্ৰুগড়লৈকে বা লখিমপুৰলৈকে যাত্ৰা কৰিব লগা আছে তেতিয়াহ'লে ৰাস্তাৰ বিষয়ে এতিয়া আমাক সুধিব পাৰে খুব সুন্দৰ বৰ্ণনা এটা দিব পাৰিম এতিয়া আমি এতিয়ালৈকে কাকজান পাব হৈছে এতিয়ালৈকে ৰাস্তাটো বেয়াই দেই ভাল নহয় কিন্তু সেই যে মাটিৰ বেয়াটো সেইটো নহয় এই কাকজান পোৱাৰ ঠিক প্ৰাক মুহূৰ্তত এইটো ৰাস্তা পকাৰে হৈ আছে কিন্তু এতিয়া আমি ভাল ৰাস্তাত উঠিছোঁ এইখিনি কি হ'ল উঠি এইটো চাওক ৰাস্তাটো ধুনীয়া এইটো ৰাস্তা এইটো মানে কি বুলি ক'ম আৰু নেশ্যনেল হাইৱে উপায় নাই 4 লেন বনোৱাত মানুহৰ কিছুমান মানে দুৰ্ভোগ ভোগ কৰিব লাগিবই যিহেতুকে ৰাস্তাটো হৈ গ'লে খুব ভাল হ'ব ৰাস্তাটো হ'লে খুব ভাল হ'ব কিন্তু হোৱালৈকে যিখিনি ভোগ কৰিব লাগিব সেইখিনি আৰু বৰ্ণনাতীত এই চাবি তলটো লাগি গৈছে অকণমান এইপিনে উঠাই দিয়ে নেকি গাড়ীখন এইটো লিকত হৈ আছে বাপৰে সেইটো চাইডে যাব লাগিছিলে আমি ৰাতি আহিলে মানুহ মৰি যাবচোন বৰ ভয় লাগিলে আমাৰ অকণমানি গাড়ী এখন লৈ আহিছোঁ গতিকে গাড়ীখন নেযায় দেখি গ'লোঁ ৰাতি আপোনালোক একদম নাহিব দেই সেইটোৱে ছাজেষ্ট কৰিম এইখিনিত যিকোনো ধৰণৰ কথা হৈ যাব পাৰে এবাৰ জাৰ্ণি কৰিব থাকিলে যিমান দূৰ সম্ভৱ দিনতে আহিব এই গছখিনি দেখি ক'লে মনত পৰিছে কওক এইখিনি নহয় এইখিনি ইয়াৰ অকণমান আগত দেখিছিলোঁ এই শিৱসাগৰৰ বাইপাছটো দুইফালে যে ধুনীয়া ধুনীয়াকৈ কৃষ্ণচূড়াবিলাক আছিলে তিয়ক পাৰ হোৱাৰ পাছতে মোটামুটি এটা ভাল ৰাস্তাইদি আহি আছোঁ খুব ভাল নহয় আৰু খুব মসৃণ নহয় কিন্তু এতিয়াৰ এইখিনি ভালেই মানে ভটিয়াপাৰ ভটিয়াপাৰৰ সেইখিনিৰ পৰা বাইপাছেদি এতিয়া গৈ আছোঁ বাইপাছৰ ৰাস্তাটোতো ভালেই ধুনীয়া ৰাস্তাত গৈ আছোঁ গতিকে মই যিখিনি দেখিছোঁ এতিয়ালৈকে মানে তিয়ক পোৱাৰ আগলৈকে ৰাস্তাখিনি ভাল নহয় এইখিনি বাৰুকৈয়ে বেয়া
অকণমান হেভিকৈ ব্ৰেকফাষ্টটো কৰি লওঁ বুলি ভাবিলোঁ আৰু তাৰ কাৰণে মৰাণৰ এখন মনভৰিতে মন ভৰাই খাই লৈছোঁ যাতে বহু দেৰিলৈকে একো নাখালেও হয়। একেবাৰে লখিমপুৰত গৈহে এতিয়া ভাতকেইটা খাম আৰু ডাঙৰ কথাটো হৈছে মই আজি ভালেমান দিন ধৰি জাৰ্ণিয়ে কৰি আছোঁ। এই নেগিমছ গৈছোঁ, নেগিমছ দুবাৰ গ'লোঁ, নেগিমছলৈ দুবাৰ গৈছোঁ। যোৰহাটৰ পৰা গুৱাহাটী গৈছোঁ, গুৱাহাটীৰ পৰা ৰাতি পৰহি 2টা বজাত আহি ঘৰ 2টা নহয় 1টা বজাত ঘৰ পাইছোঁহি আৰু কালিৰ দিনটো মাত্ৰ ঘৰত আছোঁ, তাকো বহুত কাম আছিলে। আৰু আজি এয়া লখিমপুৰ যাত্ৰা আৰু ৰাতিলৈকে কিমান দেৰিলৈকে প্ৰগ্ৰাম হয় নাজানো, গতিকে খুব দূৰো আচলতে কামটো। এই দলংখনত উঠিমগৈ আৰু টোলগেটখন আছে নহয়, তইতো ফাষ্টেগ লগোৱা নাই? দলংখন পাৰ হ'লোঁ। কি বা এইখিনি জেগা গাই নদী নেকি? গাই নদী নেকি? নাজানো, চিচিবৰ গাঁও এইখিনি পাইছোঁহি। আৰু সদায় যেতিয়া লখিমপুৰলৈ আহি থাকোঁ মনটো ইমান ভাল লাগে, চাৰিওফালৰ পৰিৱেশটো ইমান পৰিষ্কাৰ, ইমান পৰিচ্ছন্ন। আৰু খুব গধুৰ টপিক এটাৰ ওপৰত দুয়োটাই কথা পাতি আহিছিলোঁ, এতিয়া অকণমান পাতল কৰি দিছোঁ। যদি পাৰ হৈ আছোঁ এতিয়া ধেমাজিৰ পৰা লখিমপুৰলৈ চাগে 1 ঘণ্টাৰ দূৰত্ব, চাগে নহয় হয়েই। কফি দিছিলোঁ এটা 2টা কৰি দিবা, এটা নালাগে কি কপি থাকিলে গোগামুখ গাঁও বৰণ। ৰাতিপুৱা জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ 6:30ত যোৰহাটৰ মেইন টাউনত আমাৰ ঘৰ। আৰু এতিয়া 1টা বাজিছে, 1টাত গোগামুখ পাইছোঁ। কেতিয়াবা কিছুমান ঠাইলৈ আহি থাকিলে মনত কিছুমান ভাৱ আহে। মোৰ আজি অহা মনৰ ভাৱটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মোৰ এনেকুৱা লাগিছে য'ত যি পৰিৱৰ্তন আহি থাকক পৃথিৱীখনত, কিন্তু এই যে জাৰ্ণি কৰি আহিছোঁ এই হেৰিৰ পৰা বগীবিলৰ পৰা ধেমাজি হৈ এইপিনে লখিমপুৰলৈকে গোগামুখৰ মাজেদি এতিয়া গৈ আছোঁ। এই ঠাইখিনি পৰিৱৰ্তন যাতে সোনকালে নাহে, একো পৰিৱৰ্তন দেখিবলৈ মন নাই নহয়নে? এইখিনিত ইমান এটা সঁচাকৈ ইমান ধুনীয়া পৰিৱেশ এটা। ইয়াতে যদি চাৰিওফালে বিল্ডিং হৈ যায়, ফেক্টৰী হয়, কিবা হয়, মনটো কিমান দুখ লাগিব। সোৱণশিৰিত সোণ পাইছিলে, এতিয়া আমি খান্দিলে পামনে? উটি আহিছে মানে সোণটো পানীত উটি আহিব পাৰেনে? বালিৰ লগত মিক্স হৈ আহিছে, বালিৰ লগত মিক্স হৈ আহে, সেইটো চালিব সেইটো মই জানো, সেইটো মই ইউটিউবত দেখিছোঁ। বাকী ক নজনা কথা এটা ক, জনা কথাটো ক'লে কি? জনা কথাটো সি সোৱণশিৰিৰ কথা ক'বলৈ যোৰহাটত নতুনকৈ আহিছে। আৰু অৱশেষত আহি মই লখিমপুৰ আহি পালোহি। আৰু এতিয়া মই মোৰ বাইদেউৰ ঘৰ যিহেতু লখিমপুৰত, গতিকে এতিয়া বাইদেউৰ বেডৰুমত এয়া গোটেই বস্তুবিলাক এইবোৰ আমিয়ে বেয়া কৰিছোঁ, মেকআপৰ সামগ্ৰীবিলাক আছে। আৰু মোৰ মেকআপটো মুখৰ মেকআপটো কমপ্লিট হৈছে, এইটো হেয়াৰখিনি এতিয়া কৰিবলৈ বাকী আছে। আৰু আজি মোৰ ধুনীয়াকৈ মোক মেকআপটো কৰিছে আৰু গেটআপটো দিবলৈ আগবাঢ়িছে মল্লিকাই। এয়া মল্লিকা। মল্লিকা হৈছে দুলীয়াজানৰ বোৱাৰীও। গতিকে তাইৰ হাতেৰে আজি প্ৰথম এয়া ল'লোঁ, মেকআপ ল'লোঁ, খুব ভাল লাগিলে। আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। আৰু মল্লিকাই যিহেতু মেকআপ কৰে, আপোনালোকে তাইক লগ পাবই, য'তে ত'তে লগ পাইছে। আৰু যোনে যোনে পাবলৈ বিচাৰে মই ডেছক্ৰিপশ্যনত তাইৰ নাম্বাৰটো দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বিয়া চিয়া যিকোনো কথাৰ কাৰণে। যদিহে মোৰ গেটআপটো ভাল পায়, আপোনালোকে নিজৰ চইচ ন, মেকআপটো সদায় সকলোৰে নিজৰ চইচ। আৰু মই কেতিয়াও ইনচিষ্ট নকৰোঁ কাকো, সেইটো কাৰণে সদায় সকলোকে দেখুৱাই দিওঁ যে কেনেকুৱা দেখিছে আপোনালোকে, তাৰ ওপৰত ভিত্তি কৰিহে মাতিব। আৰু খুব মৰম লগা ছোৱালী মল্লিকা, থেংক ইউ। গতিকে এতিয়া ফুল গেটআপটো মই ল'বলৈ গৈ আছোঁ, তাৰপাছত আপোনালোকক দেখুৱাম। আজি খুব ভাল লাগি আছে, মই মানে এক্সাইটেড, ইমান ধুনীয়া নতুন ড্ৰেছ, নিউ ড্ৰেছ আৰু নিউ গেটআপ। আৰু খুব মই ভাল পোৱা মোৰ হেঁপাহৰ এযোৰ সাজ খন্তেক পিছতে মই পিন্ধিম আৰু তাৰপাছত মই আপোনালোকক দেখুৱাম। তেতিয়াহ'লে আমি হেয়াৰ কৰিবলৈ যাওঁ। আৰু মোৰ লগত যোৰহাটৰ পৰা আহিছে মাইনাবা সেইফালে ফোন কৰি গুচি গ'ল, পিছত তাই মোৰ লগত যাব, তেতিয়া দেখুৱাম। মই হেয়াৰটো কৰি লওঁ তেতিয়াহ'লে।
এইযোৰে ভাল নেকি অকণমান ডাঙৰ মই এইযোৰহে ভাল পাইছোঁ জানা চাওচেঙে কৈছিলে যে বা গ্ৰামান্যভূতিৰ যোনদিনা আপুনি অ'পেন কৰিবলৈ যাব তেতিয়া একদম ট্ৰেডিশ্যনেল ড্ৰেছ এযোৰ পিন্ধিব কিয়নো তাত মিউজিয়াম আছে আৰু পুৰণি ট্ৰেডিশ্যনৰ বহুত বস্তু আছে সেইকাৰণে এনেকুৱা ট্ৰেডিশ্যনেল ড্ৰেছ এটা পিন্ধিলে ভাল লাগিব ময়ো চেঙৰ কথাটোত এগ্ৰী হৈছিলোঁ আৰু চেঙে মোৰ কাৰণে খুব হেঁপাহেৰে এই পোচাকযোৰ বনাই দিছে কেনেকুৱা লাগিছে আপোনালোকে ক'ব মই খুব ভাল পাওঁ ট্ৰেডিশ্যনেল এযোৰ ড্ৰেছ সকলোৰে ভাল লাগিব নহয় জানো খুব কালাৰফুল খুব ধুনীয়া আৰু এতিয়াও সম্পূৰ্ণ হোৱা নাই পোচাকযোৰ পিন্ধা আৰু এটা বস্তু বাকী আছে আপোনালোকে ক'বচোন কি বাকী আছে গৈ পালোঁ দেই গ্ৰামান্যভূতি বাইদেউ আমাৰ গ্ৰামান্যভূতিলৈ আপোনাক স্বাগতম জনাইছোঁ আজি হ'ল কেইমাহমান মই আহিছিলোঁ ইয়ালৈ গ্ৰামান্যভূতিলৈ তেতিয়াই তেখেতসকলে কৈছিলে যে আমি গ্ৰামান্যভূতি যোনদিনা অ'পেন কৰিম আপুনি কিন্তু আমাৰ লগত আহিব লাগিব আৰু তেওঁলোকক দিয়া কথা মতে আজি আহিছোঁ আচলতে নাগপুৰৰ নিচিনা চেংহঁতৰ নিচিনা যুৱক আমাৰ সমাজখনত লাগে মানসিক যি হতাশাগ্ৰস্ততা নিবনুৱা সমস্যাই হওক সকলোখিনি চাকৰি আপোনালোকক মই কৈছিলোঁ সম্পূৰ্ণ সাজযোৰ দেখুৱাম সেইযোৰ বহি পেলাই দেখুৱাইছোঁ উপায় নাই কেমেৰা ধৰি দিয়া মানুহ নাই এতিয়া মই আছোঁ গ্ৰামান্যভূতিত আৰু মোৰ লগত আছোঁ চাওচেং আৰু মানে কি ক'ম আপোনালোকৰ গ্ৰামান্যভূতি অকণমান আগতে অ'পেন হ'ল আচলতে কাম এতিয়াও বহুত বাকী আছে বহুত কাম কৰিলে আৰু এতিয়া আমি খুব সুন্দৰ পৰিৱেশ এটাত আছোঁ দেখিছেনে এই পিঠা পনা খাই আছোঁ কিবাকিবি খালোঁ বাকী থকাকেইটাহে আপোনালোকক দেখুৱাইছোঁ আৰু একদম সম্পূৰ্ণ পৰম্পৰাগত থলুৱা আজি সাজ পোছাকো পিন্ধিছোঁ খাদ্যও খাইছোঁ আৰু গ্ৰামান্যভূতিত কি কি আছে এতিয়া আপোনালোকে সুধিব গতিকে মই কওঁ চেঙে বেছি ভালকৈ ক'ব পাৰিব চেং গ্ৰামান্যভূতিত কি কি আছে আমাৰ দৰ্শক ৰাইজক তুমি কোৱা ইয়াত গ্ৰামান্যভূতিত আচলতে সকলোৱে নিজক বিচাৰি পাব যিখিনি আমি অতীতে এৰি থৈ আহিছোঁ যিখিনি আমি জেনেৰেশ্যন সময় পাৰ কৰি আহিছোঁ সেইখিনি বিচাৰি পাব আহিয়ে আমাৰ সেই আগৰ অভিজাত আচলতে অভিজাতৰ চাইকেলখন সেই চাইকেলখনৰ গেটখন খুলি সোমাই আহিব লাগিব 3 মহলীয়া টি হাউচটো পাব য'ত ঔটেঙা গছজোপা মস্ত ডাঙৰ ঔটেঙাটো মূৰত পৰিলে কিন্তু মানুহৰ সেইটো ধৰি দিয়া অকণমান মোবাইলটো এনেকৈ ধৰা মই এতিয়া আপোনালোকে দেখিবলৈ পাইছে এইটো এটা অকণমান বাহিৰৰ পৰা দেখুৱাই দিবা নেকি ধুনীয়াকৈ যিটো আমাৰ চহা জীৱন বুলি কোৱা যায় গতিকে এই চহা জীৱনক আমি উপস্থাপন কৰিছোঁ আমি আধুনিকতাৰ পৰা অকণমান আঁতৰি ফালৰি কাটি আচলতে আমি কামখিনি কৰাৰ চেষ্টা এটা কৰিছোঁ ইয়াত আহিয়ে প্ৰথম আৰম্ভণিত আমাৰ যিটো পুৰণি আভিজাত্য বুলি কওঁ চাইকেলখন পুৰণা ধনীবোৰৰ লগত চাইকেল থাকে বা আজি মোৰ চাইকেলখন দেখি কি মনত পৰিছে জানা মন হীৰা দৈ চাইকেল নহয় টিলিঙা সঁচাকৈ চাইকেলখন নঙলাডালত কি সুন্দৰকৈ চাইকেলখন আছে নেদেখিলে ইমাজিন কৰিব নোৱাৰে এইটো চাবলৈ কিন্তু আহিবই চাইকেলখনৰ পৰা আহিয়ে মই চেঙৰ মুখৰ পৰা কথাটো কাঢ়ি গৈছোঁ চাইকেলখনৰ পৰা আহিয়ে লেফ্ট চাইডে আপোনালোকে পাব একদম প্ৰকাণ্ড ঔটেঙা গছ এজোপাৰ ওপৰত এটা ট্ৰি হাউচটোত ৰাতি ষ্টে কৰিব পাৰি ধুনীয়াকৈ তাতে টেণ্টবিলাক আছে আৰু একদম প্ৰতিটো বস্তুৱে এক্সাইটিং মানে গৰু গাড়ীখন ইমান সুন্দৰকৈ তাতে আছে গৰু গাড়ীখন আছে আৰু গছ চছবিলাকো ট্ৰি হাউচটোৰ নামটো কওঁ চবতকৈ আকৰ্ষণীয় বস্তু এইটো হেতুলুকা বৃক্ষনিবাস হেতুলুকা বৃক্ষনিবাস পাৰ হৈ পেলাই আপোনালোকে এটা প্ৰকাণ্ড পুখুৰী পাব এইটো পুখুৰী আৰু পুখুৰীৰ ওপৰতে আমি এতিয়া বহি আছোঁ ধুনীয়াকৈ চাহৰ জুতি লৈছোঁ এইফালে চলি আছে ফাংচন আৰু এটা ধুনীয়া মিউজিয়াম আছে মিউজিয়ামটোত মানে আপোনালোকৰ নথকা বস্তু নাই একদম পৌৰাণিক বিচনাৰ পৰা আৰম্ভ কৰি
যিমান বস্তু সংৰক্ষণ কৰিব পাৰিছে আমাৰ অসমীয়া সমাজখনৰ প্ৰতিটো বস্তুৱে ইতিমধ্যে আছে আৰু যিখিনি বস্তু নাই আপোনালোক অসমৰ চুকে কোণে যি এই ভিডিঅ'টো চাই আছে কাৰোবাৰ যদি আছে আপোনালোকে তাত সংৰক্ষণ কৰিব পাৰিব কাৰণ আমাৰ ঘৰৰ নিজৰ ঘৰবিলাকৰ বৰপেৰাত যদি সোমাই থাকে কোনো মানুহে চাবলৈ নাপাব কিন্তু যদিহে এই মিউজিয়ামটোত আপোনালোকে ডনেট কৰিব বিচাৰে দিব বিচাৰে তেতিয়াহ'লে চেংহঁতৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে তেখেতসকলে মিউজিয়ামত থ'বৰ কাৰণে বস্তুখিনি ল'ব বাৰু যি কি নহওক তাৰপাছত আছে জুহালৰ আকৰ্ষণীয় খাদ্যখিনি কোৱাচোন চেং আমাৰ জুহালখনত আচলতে কেইবাটাও এৰিয়াত আমি খোৱা ভাগখিনি কৰিছোঁ তাতে আমাৰ যিখন মেইন জুহাল থাকিব মেইন জুহালখনত সম্পূৰ্ণ পৰম্পৰাগত যিখিনি অসমীয়া খাদ্য সান্দহৰ লগত বা পিঠাগুড়িৰ লগত আমি মাংস কেনেকৈ খাওঁ বা আমাৰ বাঁহগাজৰ লগত আমি কেনেকৈ বনাম বা আমাৰ শুকান মাছৰ কেনেকৈ হ'ব পাৰে বা আমাৰ মাছৰ পিটিকাখন কেনেকৈ হ'ব একদম থলুৱা গতিকে সেই তিলৰ লগত পিটিকা এটা কেনেকৈ আমি কৰোঁ সেই গোটেই থলুৱা ব্যঞ্জনখিনি সম্পূৰ্ণ কাঁহৰ কাঁহী বাতিৰে বা কাঁহৰ ঘটিৰ সৈতে আমি হাত ধোৱা চৰিয়াটোৰ সৈতে আমি ইয়াত উপস্থাপন কৰিম বা ৰাইজে তেনেকুৱা এটা পৰিৱেশত বহি খাবলৈ পাব কিন্তু খাবলৈ পাব ভয়ো খাব যোৱাবাৰ মই আহোঁতে যিখন কাঁহী মোক সজাই দিলে প্ৰতিটো বস্তুৱে খাবলৈ মন যোৱা আৰু কোনো এটা বস্তু এৰিবলৈ মন নাযায় কিন্তু যিমানখিনি খাদ্য সম্ভাৰ নহয় মোৰ নিচিনা মানুহেও মই নোৱাৰোঁ অকলে শেষ কৰিবলৈ মানে কিটচেনৰ বস্তুখিনি খুব আকৰ্ষণীয় খুব থলুৱা খুব ভাল লগা আপোনালোকৰ ঘৰবিলাকত আমাৰ আইতাহঁতে তেনেকুৱা থলুৱা বগৰী চগৰী দি পেলাই যে এইবিলাক দাইল বনাই ধুনীয়াকৈ থেকেৰা দিয়া আৰু তেনেকুৱা বহুত কথাই আপোনালোকে ইয়াত পাব সৰু ল'ৰা ছোৱালী খেলাৰ কাৰণে যথেষ্টখিনি ৰেডি কৰি আছে সেইখিনি দেখিব আৰু আপোনালোকে হেৰিত গুগলত চাৰ্চ কৰিলে কি বুলি পাব গ্ৰাম্যানুভূতি বুলি পাব আপোনালোকে এড্ৰেছটো পাব লখিমপুৰৰ এইখন লাহন গাঁৱত আৰু টাউনৰ পৰা লখিমপুৰ টাউনৰ পৰা মাত্ৰ 3 কিলোমিটাৰ কিন্তু এনেকুৱা এটা সুন্দৰ পৰিৱেশ আৰু আপোনালোকে চেঙৰ কথা সকলোৱে জানে খুব ধুনীয়া ড্ৰেছবিলাক তেওঁ ডিজাইন কৰে মোৰ আজি ড্ৰেছযোৰ কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই এযোৰ মোৰ খুব ভাল লগা এযোৰ পোচাক চেঙে কৰিছে ডিজাইন আৰু 15খন শাল থাকিব সকলোতকৈ ভাল লগা কথা তাত পাট আৰু মুগাৰ কাপোৰবিলাক তেওঁলোকে বব শিপিনীসকলে আৰু আপোনালোকে ক'ৰবাৰ বিয়া পাতিছে কিবা অৰ্ডাৰ দিব খুজিছে যিকোনো কথাৰ কাৰণে খোৱা খাদ্যৰ কাৰণে চিন্তা নাই থকাৰ কাৰণে চিন্তা নাই আপোনালোকে বুকিং কৰিব পাৰিব ইয়াতে মই মানে মোৰ কৈ কেলে ভাল লাগিছে মই এডভাৰটাইজ কৰাৰ নিচিনা হৈছে মই কেলে ভাল পাইছোঁ কথাখিনি কৈ দুজন অসমীয়া থলুৱা দুজন যুৱকৰ যৌথ প্ৰচেষ্টাত এই গ্ৰাম্যানুভূতি গঢ় লৈ উঠিছে লখিমপুৰৰ নিচিনা এখন ঠাইত এটা ভিতৰৰ কোণত এই কথাটো আমি সকলোৱে এপ্ৰিচিয়েট কৰা উচিত আমাৰ অসমীয়া যুৱকসকল যিমানে আগুৱাই যায় আমাৰো বুকুখন গৰ্বত সিমানে ফুলি যায় ভাবিছোঁ চেংহঁতে সততাৰে আগবাঢ়িছে নিষ্ঠাৰে আগবাঢ়িছে কাৰণ আজি নিমন্ত্ৰণ জনাই আনিছে মই ফিটা কাটিছোঁ সেইখিনিতে মোৰ দায়িত্ব মই সমাপ্ত কৰিব নোৱাৰোঁ আচলতে তাৰ লগে লগে গ্ৰাম্যানুভূতিৰ লগত মোৰ এটা আন্তৰিকতা গঢ় লৈ উঠিছে গতিকে গ্ৰাম্যানুভূতিৰ এজন সুচিন্তক হিচাপে মই সদায় বিচাৰিম গ্ৰাম্যানুভূতি বহুত দূৰ আগবাঢ়ি যাওক আৰু চেংহঁতে মানুহক যাতে নিৰাশ নকৰে কি কোৱা চেং আজিৰ দিনটোত এইখিনি প্ৰতিশ্ৰুতিবদ্ধটো হ'বই লাগিব হয় আমি সদায় চেষ্টা কৰিম যাতে সকলোৱে আহি ইয়াত নিজক বিচাৰি পাওক তেওঁলোকে মনে বিচৰা ধৰণে এটা সুন্দৰ সময় আৰু স্মৃতি তেওঁলোকে যাতে লৈ যাওক আমি থকা খোৱাৰ ব্যৱস্থাখিনি কৰিছোঁ আমি মিউজিয়ামৰ ব্যৱস্থা কৰিছোঁ ইয়াত আহি আচলতে সেই জুহালত বহি খোৱাৰ আমেজ গছৰ তলত গৰমৰ দিনত বহি খোৱাৰ আমেজ আমি ইয়াত লাও চাঙৰ তলত বহি খোৱাৰ আমেজ এটা কৰিছোঁ য'ত ছাতি থাকিব তাৰ তলত মানুহে বহিব পাৰে ওপৰত লাও চাং থাকিব ইয়াত বৰশী বোৱাৰ ব্যৱস্থাও থাকিব আমাৰ গতিকে আমি গোটেই বস্তুখিনি সামৰি আচলতে এখন গাঁৱত আমি যি বিচাৰি পাওঁ এই গোটেই বস্তুখিনি গৰু গাড়ীখনৰ সৈতে দোলাখনৰ সৈতে আৰু আজিৰ পৰাতো তোমালোকৰ অপেন হ'ল আনুষ্ঠানিকভাৱে আমি কৰিলোঁ গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰিব মই চেঙৰ যিটো তেওঁলোকে দিয়ে যোগাযোগৰ কাৰণে ডেছক্ৰিপশ্যনত দিম সেয়াও চাব পাৰিব আৰু গ্ৰাম্যানুভূতি বুলি গুগলত চাৰ্চ কৰিলে আপোনালোকে পাবই গতিকে তেনেকৈও যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকৰ বহুমূলীয়া ফিডবেকসমূহ নিশ্চয়কৈ দিব মোৰ ইউটিউব চেনেলতো দিব আৰু চেংহঁতক গ্ৰাম্যানুভূতিটো দিব আৰু ল'ৰাকেইজন আগবাঢ়িব খুজিছে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ সমনীয়াসকলৰ চেংহঁতৰ যি সমবয়সীয়া তেওঁলোকৰ শুভেচ্ছা তেওঁলোকৰ ছাপোৰ্ট আৰু সকলোখিনি লাগিব
গতিকে ট্ৰি হাউচ আছে, আপোনালোকক ব'লক ট্ৰি হাউচলৈ লৈ যাওঁ, খুব ধুনীয়াকৈ দেখুৱাম কেনেকুৱা লাগিলে সেই মস্ত ঔটেঙা গছজোপা থৈছে, সেইটো ট্ৰি হাউচ চাবগৈচোন ব'লক। মই কৈছিলোঁ ট্ৰি হাউচটোৰ কথা, ব'লক ট্ৰি হাউচলৈ যাওঁ। ট্ৰি হাউচৰ এইপিনৰ পৰা যাব পাৰিম। এইটো ফাৰ্ষ্ট ভিউ, আমি তলৰ পৰা এয়া দেখুৱাইছোঁ। এইজোপা হৈছে ঔটেঙাজোপাৰ গুৰিটো, এইটো দেখুৱাই দিয়া ঔটেঙাৰ গুৰি, কঠালি এইটো ঔটেঙাৰ গুৰি। আৰু এয়া আপোনাৰ ধুনীয়াকৈ বহিব পাৰিব, এয়া নাৰিকল গছৰ গান। আৰু এইটো হৈছে পুখুৰী, চাওক সেইখন হৈছে ৰেষ্টুৰেণ্ট গ্ৰামান্যভূতি, এইখন ৰেষ্টুৰেণ্ট, তাতে প্ৰগ্ৰেম হৈ আছে। এইকেইটা হৈছে এইমাত্ৰ যে আমি বহি পেলাই খালোঁ চাহ, ধুনীয়াকৈ দেখাইছানে? ব'লা আমি ওপৰলৈ যাওঁ। এইটো ছেকেণ্ড ফ্ল'ৰত আমি আহিলোঁ। ছেকেণ্ড ফ্ল'ৰত আপোনালোকক কৈছিলোঁ কিতাপখিনি কথা, এইখিনি কিতাপ। এইটো হৈছে ৰেডিঅ'টো, আমাৰ অতি এইটো ৰেডিঅ', এইটো আমাৰ পুৰণা টিভিটো এনেকৈ বন্ধ যে হ'ল। এইখিনি ধুনীয়াকৈ বহিলে একদম ওপৰলৈ যাম এতিয়া। এয়া মুখাৰ শিল্পৰ কথা আপোনালোকক কৈছিলোঁ। এইটো দেখুৱাই দিয়া, এইটো বৰ মৰম লগা লেম্পটো। লাষ্ট ফ্ল'ৰ নহয়, লাষ্ট ফ্ল'ৰ, এইটো 3 নম্বৰ ফ্ল'ৰলৈ আমি এয়া হৈছে গৰুৰ মুখত যে দিয়ে মুখৰা, মৰণা মৰাৰ সময়ত গৰুৰ মুখত দিয়া হয়। নতুন নতুন বস্তু আমাৰ কাৰণে দেই, জনাখিনিয়ে জানি। ইয়াৰ ওপৰত লাগি আছে, এইটো লাষ্ট ফ্ল'ৰ। ইয়াতে হেৰিটো ক'ত গ'ল? টেণ্টটো ইয়াত আজি আঁতৰাই থোৱা আছে। একদম ঔটেঙা গছৰ ওপৰত বহি পেলাই আপোনালোকে উপভোগ কৰিব পাৰিব। ইয়াতে টেণ্ট থাকে, আজিৰ দিনটোৰ কাৰণে স্পেচিয়েলি আঁতৰাই দিয়া হৈছে। টিংটোৰ ওপৰত আছে, ইয়াৰ ওপৰত আছে ঔটেঙা। আন্ধাৰ কাৰণে দেখুৱাব নোৱাৰিম। ইয়াৰ পৰা ভিউটো চোৱা না, কেনেকুৱা ধুনীয়া লাগে তললৈ। সেই হেৰিখনত বহি আছো আমি, একদম ঔটেঙা গছজোপাৰ ইয়াৰ ওপৰতো আছে গছজোপা, কিন্তু এইটো 3rd ফ্ল'ৰত আমি আছোঁ। খুব ধুনীয়াকৈ গোটেইখিনি কৰিছে চেংহঁতে। ইয়াত দেখিছেনে কিমান ছিষ্টেমেটিককৈ গছজোপাৰ অকণমানো হানি হ'বলৈ দিয়া নাই। আৰু চৰাইৰ কাৰণে যে ৰাখিছে, এইয়া গ্ৰামান্যভূতি চৰাই খাদ্য চাওক, এইখিনিত চৰাইৰ কাৰণে ঘৰ বনাই দিয়া হৈছে। আৰু এইখিনি পানীৰ কাৰণে নেওৰা যে ব্যৱস্থা কৰোঁ আমি, এই ওপৰেদি যাতে পানী আহি পেলাই এইফালে পৰিব পাৰে, খুব ছিষ্টেমেটিককৈ সেইখিনিও তেওঁলোকে কৰি দিছে। আছে ইমান দিনৰ এটা সপোন পূৰণ হৈছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। আচলতে আজি বিশ্ব পৰ্যটন দিৱস আৰু 100 বছৰীয়া গ্ৰামোফোনৰ আজি অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ আজি দিৱস। গতিকে আমি দুইটা বস্তু আমাৰ লগত সংগতি হৈছে। আমি মিউজিয়ামত ৰাখিছোঁ গ্ৰামোফোন, যিটো এতিয়াও আমাৰ সঠিক অৱস্থাত আছে। আৰু বিশেষকৈ আমি ইয়াত সেই দাদা বিপল নামৰ আৰু আমি দুয়োজনে ভাবিলোঁ যে বস্তুখিনি আমি যদি আচলতে নিজক বিচাৰি পাব পৰাকৈ, যিহেতু আজিকালি খুব আধুনিক হৈ আমি গৈ আছোঁ, গতিকে নিজক বিচাৰি পাব পৰাকৈ যদি আমি ব্যৱস্থাখিনি আমি বাছি ল'ব পাৰোঁ, তেতিয়া ৰাইজে কিমান তাক আদৰি ল'ব নাজানো, আচলতে নিজে সুখী অনুভৱ কৰোঁ আমি যে নিজাববীয়াকৈ নিজে সুখী হ'ব পৰাকৈ কাম এটা কৰিছোঁ। আৰু সেই বস্তুখিনিকে আচলতে নিজে
নিজৰ কাৰণে কৰা কামখিনি আজি ক'ব নোৱাৰাকৈ আচলতে ৰাইজৰ মাজলৈ কমাৰ্চিয়েলি গুচি গ'ল। লকডাউনৰ পৰা আৰম্ভ হোৱা এটা সৰু ড্ৰয়িং ৰুমৰ যিটো চিন্তা, সেই ড্ৰয়িং ৰুমৰ চিন্তাটো আজি ৰাইজৰ মৰ্মৰ কাৰণে আচলতে আমি আনুষ্ঠানিকভাৱে ব্যৱসায়িক ভিত্তিক ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ। মই পুৰণা দিনলৈ ঘূৰি গৈছোঁ, একদম ৰজা মহাৰাজাৰ দিনলৈ। নিজকে এনেকুৱা অনুভৱ হৈছে একেবাৰে ৰাণী। চেং আজি এসাঁজ কি কাপোৰ পিন্ধালে, মোৰ নিজকে একেবাৰে মানে সঁচাকৈ লাগিছে। দোলাত উঠি পেলাই এতিয়া মই যাম। দোলাখন আছে, আমি এতিয়া দোলাখন দেখাবগৈ পাৰিম। হয়, আমি মিউজিয়ামলৈ যাওঁ ব'লক। বহুত চাবলগীয়া বস্তু আছে। আপোনালোকক এতিয়া আন্ধাৰৰ কাৰণে বহুত বস্তু দেখুৱাবলৈ থাকিয়ে গ'ল, কিন্তু তথাপি যিখিনি পাৰোঁ দেখুৱাম। আহক। হয়, ফটো এখন মাৰিলে ভাল হ'বনে ইয়াত? মুৰ্গী শিকিছে। চেং বুলি গ'ল। ইতিমধ্যে অনুষ্ঠান শেষ হৈছে, যিহেতুকে ৰাতিৰ ডিনাৰটো ইয়াতে কৰি যোৱাৰ কথা, গতিকে এতিয়া আমি আকৌ আহিছোঁ ডিনাৰ কৰিবলৈ। ইয়াতে আমি এই ডিনাৰ কৰিম এতিয়া সকলোৱে বহি পেলাই। কি আনে থলুৱা খাদ্যত, আপোনালোকক ক'লোঁ থলুৱা খাদ্যৰ জুতি ল'বলৈ, কিন্তু কি আনে এতিয়াহে দেখিম। গতিকে প্ৰথমতে বহি লওঁ। একদম ৰাজস্থানৰ জয়পুৰত যে খাব দিয়ে তেনেকুৱা নিচিনা লাগিছে। ধুনীয়াকৈ বহিম এতিয়া আমি, আৰু বহি পেলাই ইয়াৰ খাদ্যখিনি খাম, আৰু আপোনালোকৰ সুবিধাৰ্থে আপোনালোকক দেখুৱাম, যাতে আপোনালোক আহিব পাৰে ভৱিষ্যতে ইয়ালৈ। আৰু খাটিয়াখনত বহি চাবলৈ এবাৰ মন গৈছে, কিন্তু নবহোঁ। কেনেবাকৈ যদি তলত পৰি যাওঁ সেইটো ডাঙৰ কথা হ'ব। মালবিকা, কেনেকুৱা লাগিছে অনুভৱটো কোৱাচোন? অনুভৱটো পুৰা অসমৰ গোটেই মাটিৰ গুণটো পোৱা গৈছে। এনেই তুমি কি ভাবা গ্ৰাম্যানুভূতিত মানুহে কেনেকুৱা পাব? নিজৰ অতীতৰ মাটিৰ গুণটো দেখা পাব, যিখিনি আমি সাধু কথা যেতিয়া শুনিছিলোঁ সেইখিনি লিখিব। যিখিনি কথা আমি সাধু কথাৰ নিচিনাকৈ শুনিছিলোঁ সেইখিনি নিজ চকুৰে দেখা পাব গ্ৰাম্যানুভূতিত আহিলে। একদম সঁচা কথা কৈছে, ইয়াতকৈ একুৰেট কথা আৰু একো নাই। তাই যিষাৰ কথা কৈছে এইষাৰেই আচলতে সত্য। গতিকে আমি এতিয়া অপেক্ষা কৰোঁ খাদ্য কেনেকৈ আহে, কি কৰি। বৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ এই এসাঁজ ভাতৰ কাৰণে, কিয়নো গ্ৰাম্যানুভূতি ইতিমধ্যে যিমানখিনি কথা দেখিছোঁ সকলোখিনি ইউনিক, সকলোখিনি এটা বেলেগ ধৰণৰ পৰিৱেশ, বেলেগ কথা বতৰা আপোনালোকে দেখিছে। গতিকে খাদ্যখিনিও একদম সাংঘাতিক বেলেগ হ'ব, সাংঘাতিক ইউনিক হ'ব, এইটোত মই নিশ্চিত। অপেক্ষা কৰি আহকচোন কেনেকুৱা খাদ্য আহে। হিংখাপৰ মেখেলা এইবোৰ কালেকশ্যন কৰিবা। হিংখাপৰ মেখেলা আমাৰ হাতত ৰেডিয়ে কৰি আছোঁ। নহয়, আইততে পিন্ধা পুৰণা 2-3টা আছে জেগাত আছে, কিন্তু নিদিয়ে সেইখিনি। মই ক'ৰবাত পালোঁ। এইখিনি 3খন কাঁহৰ কাঁহীত এয়া পৰিৱেশন কৰা হৈছে আমাক থলুৱা একেবাৰে খাদ্য। চেং তুমি নাযাবা, মই তোমাৰ সহায়ৰ দৰকাৰ হ'ব মোক এতিয়া। তাৰমানে কাঁহৰ কাঁহী, হয় সম্পূৰ্ণ মিক্স আছে আজি। কাঁহৰ কাঁহী একদম চিকচিকাই আছে দেখিছেনে? আৰু এইকেইটা হৈছে বাতি কাঁহৰ। এতিয়া কি কি আছে মই কওঁ। এইটোতো আপোনালোকে দেখিছে, এইটো কিহৰ চাউলৰ ভাত চেং, বৰ ধুনীয়া লাগিছে দেখিবলৈ। শালি চাউলৰ ভাত, এয়া বেঙেনা ভজা, সেইটো মই ক'ব পাৰিছোঁ, টেঙা জলকীয়া, এয়া দাইলটো মাটি দালি খাৰ, এয়া পনীৰ, মাংস, মচুৰ দালি, চানাৰ চাটনি, মাছৰ পিটিকা, মোৰ ফেভৰেট, আৰু চিকেন চালাড। এইটো মিক্স ভেজ। এতিয়া এইসোপা কেনেকৈ খাওঁ সেইটো ডাঙৰ কথা। চেং একদম তোমালোকৰ ৰান্ধনীশালত, জুশালত এনেকুৱা খাদ্যই প্ৰস্তুত হ'ব।
জুহালত যিখিনি পৰিৱেশন হ'ব সেইখিনি সম্পূৰ্ণ অসমীয়া থালি হয়। তাতে খাৰলি আহিব আৰু আমাৰ পানী টেঙাটো থাকিব ইয়াত আমাৰ পৰম্পৰাগত যিটো খাৰ হয় যেনেকৈ ধৰক এইটো মাটিমাহ খাৰ নহয় এইটো অমিতা খাৰ হয়। বা জাতিলাও খাৰ বা কোমোৰাৰ খাৰ তেনেকুৱা ধৰণৰ খাৰ থাকিব কল পচলা বা কলডিলৰ ভাজি থাকিব আৰু আমি যেনেকৈ তৰা গাজ আৰু আহিনীয়া কচু সেই গোটেইখিনি মিক্স কৰি যিটো আৰু একদম খাদ্য সম্ভাৰ আহি গৈছে আমাৰ এগাল খাদ্য আপোনালোকক দেখুৱালোঁ আৰু এতিয়া আমি আৰম্ভ কৰোঁ পিন্ধাৰ পৰা আদি কৰি গোটেইখিনি আজি অলৰেডি ৰাতিপুৱাই আমাৰ অসমীয়া প্ৰতিদিন দৈনিক জনমভূমি গোটেইখিনিতে অলৰেডি আৰ্টিকেল ওলালেই ৰাতিপুৱাই বাকী এতিয়া এইখিনি আকৌ লাইভৰ কাৰণে খালোঁ বলোঁ আৰু এতিয়া গ্ৰাম্যানুভূতিৰ পৰা বিদায় লোৱাৰ সময় চেঙৰ মৰমৰ টোপোলা এটা লৈ যাওঁ আৰু গ্ৰাম্যানুভূতি আচলতে এই লাষ্ট এয়া কৰিছোঁ মই চাইকেলখন দেখাবলৈ লৈছোঁ আপোনালোকক এণ্ট্ৰি হওঁতে যিখন মৰম লগা এখন চাইকেল সেই চাইকেলখন মই আপোনালোকক দেখুৱাম সেই চাইকেলখনেদিহে আপোনালোকে গ্ৰাম্যানুভূতিলৈ আহিব পাৰিব মই বেক কেমেৰা কৰিছোঁ এইখন চাওক এইখন চাইকেলত উঠিয়েই আমাৰ ককা আজোককাহঁতে ইমান ধুনীয়া জীৱনশৈলী এটা পাৰ কৰিছিলে আৰু এই চাইকেলখনৰ গেটখনেদি ইমান ধুনীয়া এখন গেটৰ মাজেদি আপোনালোকে গ্ৰাম্যানুভূতিত প্ৰৱেশ কৰিব পাৰিব এতিয়া আন্ধাৰ হৈ আছে এইপিনে হেতুলুকা সকলোকে বাই বাই আজি বিদায় লৈছোঁ গ্ৰাম্যানুভূতিৰ পৰা পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ তেতিয়ালৈকে সকলো ভালে থাকক খুব ধুনীয়াকৈ লখিমপুৰৰ ৰাইজৰ সহযোগিতাত দিকপল আৰু চেঙৰ যুটীয়া প্ৰচেষ্টাৰ গ্ৰাম্যানুভূতি অপেনিং হৈ গ'ল আমি খালোঁ বলোঁ ফাংচনো চালোঁ আৰু খুব এনজয় কৰিলোঁ সকলোৱে আৰু ভাল লাগিল সকলোৰে সমিল মিলত গ্ৰাম্যানুভূতিয়ে বেলেগ ধৰণে প্ৰাণ পাই উঠিছে আৰু আচলতে ৰাইজে ভাল পাব নিচিনাই লাগিছে ভাল পাবই পাবলগীয়াই আচলতে আৰু আমাৰ ৰাইজৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধি তেখেত মানৱ ডেকা তেখেতেও চাওচেং আৰু দিকপললৈ বহুত সহযোগিতা আগবঢ়াইছে গ্ৰাম্যানুভূতি দীৰ্ঘজীৱী হওক সকলোৰে মৰম আৰু আদৰত গ্ৰাম্যানুভূতিয়ে প্ৰাণ পাই উঠক